পথ নহয় যেন মৃত্যুদূতহে। 4 লেনযুক্ত পথৰ বিসংগতিৰ বাবেই এই পৰ্যন্ত প্ৰাণ গ'ল 21জনকৈ লোকৰ। পথ নিৰ্মাণৰ নামত বিগত 10টা বছৰে লুণ্ঠনৰ অভিযোগ। এটা দশকে সম্পূৰ্ণ নহল মাত্ৰ 44 কিলোমিটাৰ এটা পথ। শিৱসাগৰবাসীৰ বাবে মুংগেৰিলালৰ সপোনৰ দৰে হৈ পৰিছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে জাজিৰ পৰা ডিমৌলৈ মাত্ৰ 44 কিলোমিটাৰ পথ। 2014 চনৰ পৰা আজি পৰ্যন্ত সম্পূৰ্ণ নহল জাজিৰ পৰা ডিমৌ পৰ্যন্ত 44 কিলোমিটাৰ পথ। অভিযোগ অনুসৰি বিগত 10টা বছৰে ঠিকাদাৰী প্ৰতিষ্ঠানে এই পথছোৱাক লৈ লুণ্ঠন চলালে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। মাজত মাত্ৰ 2টা মাহ আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাম সম্পূৰ্ণ হৈছে মাত্ৰ 20%। এই সন্দৰ্ভত দল সংগঠনৰ হুংকাৰ। পথ সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ গতিৰোধকৰ ব্যৱস্থা কৰিছে সেয়া নিশ্চয় শলাগিবলগীয়া, কিন্তু সমান্তৰালকৈ আজি প্ৰায় 8-10টা বছৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যি ধৰণৰ বিসংগতি হৈছে, যি ধৰণৰ আচলতে ৰাইজৰ টকা খোৱাৰ দৌৰত লাগিছে, সেই দুৰ্নীতি বন্ধ কৰাৰ ক্ষেত্ৰতো কিন্তু গতিৰোধক দিয়াৰ প্ৰয়োজনীয়তা আছিল, কিন্তু সেই ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই ক্ষেত্ৰত চৰকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ নিশ্চিতভাৱে জড়িত আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে চৰকাৰলৈ আমি হকিয়নি দিছোঁ। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 25 মাৰ্চৰ ভিতৰত এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব লাগে। কিন্তু এতিয়া আপুনি ইতিমধ্যে দেখিছে যি ধৰণে আচলতে লেহেমীয়া গতিত এই কামবোৰ হ'বলৈ ধৰিছে, কোনো কাৰণতে যে 25 মাৰ্চৰ ভিতৰত নহয় এয়া নিশ্চিত হৈ পৰিছে। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এটা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি হকিয়নি দিব বিচাৰিছোঁ যে 25 মাৰ্চৰ ভিতৰত যদিহে এই ৰাষ্ট্ৰীয় ঘাইপথ যদি সম্পূৰ্ণ নহয় তেনেহ'লে আমি কিন্তু অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ ওলাই আহিব লাগিব। আৰু ইয়াৰ আগতে আমি যি ধৰণৰ প্ৰতিবাদ কৰিছোঁ বা যি ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, ইয়াৰ পৰৱৰ্তী সময়ত মাৰ্চৰ ভিতৰত যদি সম্পূৰ্ণ নহয় কিন্তু আমি ৰাজপথ অৱৰোধৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আমি অগণতান্ত্ৰিক কাম কাজ কিছুমান কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰোঁ। এই ক্ষেত্ৰত কিন্তু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব দিয়াটো প্ৰয়োজন। উল্লেখ্য যে উজনি অসমৰ অতি ব্যস্ত পথছোৱাত উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ এই পথছোৱাৰ এনে অৱস্থাৰ বাবে মৰণ ফান্দত পৰিণত হৈছে এই পথছোৱা। দৈনিক দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। প্ৰাপ্ত তথ্য অনুসৰি নিৰ্মাণৰ সময়ৰ পৰা বৰ্তমান পৰ্যন্ত 21জনকৈ লোকৰ প্ৰাণ গৈছে। এক কথাত ক'বলৈ গ'লে উজনি অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক 4 লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ বাস্তৱিক প্ৰক্ৰিয়াৰ শেষ অৱস্থাই এতিয়া মৰিচিকা খেদাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান গুৰুত্ব প্ৰদান কৰে সেয়াও হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।